শ্ৰীমন্ত শংকৰদেৱ সংঘই আহোম জনগোষ্ঠীটোক বাৰে বাৰে টাৰ্গেট কৰি আছে। 2012 চনৰ পৰা ক্ৰমান্বয়ে তেখেতসকলে ব্ৰইলাৰ পোহা সংক্ৰান্তত আহোমক এঘৰীয়া কৰিছে, চকলং বিবাহলৈ এঘৰীয়া কৰিছে আৰু একেবাৰে শেষত গাহৰি পোহালৈ তেখেতলোকে এঘৰীয়া কৰিছে। একেবাৰে শেষত তেখেতলোকে মেডাম মেফিৰ উদযাপন সমিতিৰ সভাপতি হোৱাৰ কাৰণে তেখেতক একশৰীয়া কৰিলে আৰু একশৰীয়া কৰাৰ পিছত কালিৰ যিটো ঘটনা তাৰে এটা বহিঃপ্ৰকাশ। আচলতে টাই আহোম যুৱ পৰিষদ বা আহোম মানুহবিলাকে কেতিয়াও শংকৰ সংঘ বা কোনো ধৰ্মক আঘাত সনা নাই বা তেখেতলোকৰ লগত সংঘাতত আজিলৈকে যোৱা নাই, কিন্তু বাৰেপতি শ্ৰীমন্ত শংকৰদেৱ সংঘই এই আহোম জনগোষ্ঠীক টাৰ্গেট কৰি সংঘাতত আহিব বিচাৰিছে। গতিকে তাৰে যিটো ক্ষোভৰ বহিঃপ্ৰকাশ কালি ঘটনাটো সংঘটিত হৈছে। আমি ভাবোঁ যে প্ৰথমতে আমি আপিল কৰিম যে আমাৰ আহোম জনগোষ্ঠীৰ যিসমূহ মানুহ শ্ৰীমন্ত শংকৰদেৱ সংঘত জড়িত হৈ আছে তেখেতসকলক আমি সেই সংঘৰ পৰা ওলাই আহিবলৈ আমি আহ্বান জনাইছোঁ। যিহেতু যে আপোনালোকে সকলোৱে জানে যে 1449 চনৰ পৰা এই 1930 চনলৈকে একেখন কীৰ্তনৰ ভিতৰতে সকলো মানুহ যেতিয়া সোমাই আমি থাকিলোঁ। 1930 চনৰ পাছত কি এনে ঘটনা প্ৰতিক্ৰিয়া আহিলে যে তাৰ পাছত এটা সংঘ খুলি তেখেতসকলে এই আমাৰ যিবোৰ পৰম্পৰা জনগোষ্ঠীসমূহৰ যিবোৰ পৰম্পৰা উপাসক যিবোৰ ব্যৱস্থা সেই ব্যৱস্থাবিলাকক তেখেতলোকে ধূলিহাত কৰিবৰ কাৰণে ব্যৱস্থা কৰিছে। তেখেতলোকে প্ৰথমতে আহোমক টাৰ্গেট কৰিছে আৰু পাছত তেখেতলোকে ক্ৰমান্বয়ে অন্য জনগোষ্ঠীবিলাককো টাৰ্গেট কৰিব। তো এই যিটো টাৰ্গেট কৰা ব্যৱস্থা বা জনগোষ্ঠীসমূহৰ আৱেগ অনুভূতি যিটো আঘাত কৰিব যিটো বিচৰা কাণ্ড আমি তাত ধিক্কাৰ জনাইছোঁ যে অনাগত সময়ত তেখেতসকলে এই কাৰ্যৰ পৰা বিৰত থাকক। আৰু আহোম জনগোষ্ঠীয়ে যি অসমখন একত্ৰিত কৰিলে ৬০ বছৰ ৰাজত্ব কৰিলে সকলোৱে জানে এটা ৰাজকীয় ৰাজনীতি তেখেতলোকে কৰি পানি জনগোষ্ঠীটো মানে গোটেই অসমখনক আগবঢ়াই নিলে। তেনেকুৱা এটা জাতিক যেতিয়া তেখেতলোকে অপমান কৰিবলৈ গৈছে। গতিকে আমি ভাবোঁ যে এই জনগোষ্ঠীয় লোকসকল আমাৰ আহোম জনগোষ্ঠীয় লোকসকলে সংঘবদ্ধ হ'ব লাগে আৰু আহোম জনগোষ্ঠীয় লোকসকল তাৰ পৰা আমি ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি প্ৰথম প্ৰতিক্ৰিয়া এটা কথা জনাব বিচাৰিছোঁ যে আহোম জাতি এটা স্বাভিমানী জাতি, কিন্তু ৬০ বছৰে এই অসমৰ ভূখণ্ডত সগৌৰৱে আমি শাসন কৰি অহা এটা জনগোষ্ঠী। এই জনগোষ্ঠী পবিত্ৰ অনুষ্ঠান মেডাম মেফি ভাৱৰ লগতে আজি এই কেইনবিলাক আমি লগা পৰিলক্ষিত হৈছে। কিন্তু আমি শংকৰী সংঘৰ যিখন মূল তেখেতলোকৰ সংবিধান আমি সেইখন আমি দাস কৰা নাই। আমি তেখেতলোকৰ যিখন প্ৰতীকী এখন সংবিধান আমি তেখেতলোকক দাস কৰিছোঁ। কিন্তু ইয়াৰ ক্ষেত্ৰতে তেখেতলোকে আজি ক্ষুব্ধ হোৱা আমি দেখিবলৈ পাইছোঁ। কিন্তু আমাৰ আহোম জনগোষ্ঠীৰ যিটো মেডাম মেফি ভাগ তেখেতলোকে অপমানিত কৰাৰ পিছত তেখেতলোকে কোনো ধৰণৰ আমাৰ আহোম জনগোষ্ঠীৰ ওচৰত তেখেতলোকে ক্ষমা খোজা আজিলৈকে আমি দেখা নাপালোঁ। গতিকে আগন্তুক দিনত যদি তেখেতলোকে আমাৰ মেডাম মেফিৰ ওপৰত যি কটু সমালোচনা কৰিলে তেখেতলোকে এই মেডাম মেফি ভাগক সোনকালে আমাৰ আহোম জনগোষ্ঠীত তেখেতলোকে ক্ষমা খোজক। অন্যথা কিন্তু আমি টাইম যুৱ পৰিষদ অসমত ক্ষান্ত নাথাকে আৰু তেখেতলোকে যিমান হেজাৰ কেছ দিলেও আমি কিন্তু টাইম যুৱ পৰিষদ অসমত লগতে আমাৰ আহোম জনগোষ্ঠীৰ ৰাইজ কিন্তু সাজু হৈ আছে। আৰু আমাৰ শেষ সিদ্ধান্ত যে তেখেতলোকে যি পৰ্যায়লৈ যায় আমাক ক'বলগীয়া নাই, কিন্তু আমি আমাৰ স্থিতিত সদায় অটল থাকিম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।